এই দালাল এই বেপাৰী কেইটাৰ কাৰণে আজি অসমে অসমৰ সম্পদক হেৰুব লগা হৈছে। তাহাঁতৰ কি গৈছে? শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে ভাৰতৰ বাহিৰত। কিয় ভাৰতত ঠাই নাছিল নেকি? অসমত ঠাই নাছিল নেকি? আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক যি আমি অসমে হেৰুৱালোঁ, এয়া কোনোদিনে কিন্তু এই শ্যামকানু মহন্ত দৰে ব্যক্তিবিলাকে, এই দালালবিলাকে, বেপাৰীবিলাকে কোনোদিনো আমাক ঘূৰাই দিব নোৱাৰে। আজি অসমে হেৰুৱাইছে, অসমৰ প্ৰতিগৰাকী মানুহে কান্দিছে। আজি সিহঁতে কি কৰিব? আজি জুবিন দা হেৰুৱাইছে, অহাবাৰ আকৌ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব, আৰু কাৰোবাক হেৰুৱাবলগীয়া হ'ব আমি অসমে। কিন্তু আমি যিবিলাক আমি এতিয়া ফেচবুকত পাই আছোঁ বা ছ'চিয়েল মিডিয়াত পাই আছোঁ যে শ্যামকানু মহন্তক অকল দোষ দিলে নহ'ব। জুবিন গাৰ্গৰ হৈয়ে বাৰে লাগি থকা এই মেনেজাৰ সিদ্ধাৰ্থ, সি কিহৰ বাবে মেনেজাৰ হৈছে? কি জুবিন গাৰ্গক সুৰক্ষা দিবৰ তাৰ অকণো চেষ্টা কিয় কৰা নাছিল? লাইফ জেকেটটো খুলিবৰ সময়ত জুবিন গাৰ্গক কিয় তেওঁ হেঁচা প্ৰয়োগ কৰা নাছিল? কাৰণ জুবিন গাৰ্গ অকল নৰ্থ ইষ্ট ফেষ্টিভেলতে নহয়, তেওঁক চিকিৎসকে বাৰম্বাৰ কৈ থকাৰ পিছতো যে ৰেষ্টত থাকিব লাগে, সেই বেমাৰ এটা থকাৰ পিছতো আজি তেওঁৰ এই মেনেজাৰ কিহৰ কাৰণে হৈছে? তেওঁ যিবিলাক জুবিন গাৰ্গে অসমত যিমানবিলাক অনুষ্ঠান পৰিৱেশন কৰে, তাত কিন্তু অনুৰাগীবিলাক যেতিয়া জুবিন গাৰ্গৰ ওচৰলৈ যাব, তেতিয়া কিন্তু এই দালাল ৰূপী কেইজনে জুবিন গাৰ্গৰ যি হৈয়ে বায়ে থাকি দাদাৰ ঘৰৰ মানুহ বা দাদাৰ লগত থকা বুলি দাঙি ধৰে, তেওঁবিলাকে কিন্তু এই অনুৰাগীবিলাকক বাধা দিয়ে। বিভিন্ন সময়ত বিভিন্ন ফটো আমি ভিডিঅ' ভাইৰেল হোৱা দেখিছোঁ যে অনুৰাগীসকলে যেতিয়া জুবিন গাৰ্গৰ ভৰি চুবলৈ যায়, সেৱা কৰিবলৈ, তেতিয়া কিন্তু গটিয়াই বাহিৰ কৰি দিয়া পৰ্যন্ত ভিডিঅ' দেখিছোঁ। কিন্তু আজি কি হৈছে? জুবিন গাৰ্গক এই দালালবিলাকে ইহঁতে কিয় সুৰক্ষা দিব নোৱাৰে? ইহঁতক কেতিয়াও অসমৰ ৰাইজে প্ৰশ্ৰয় দিব নালাগে। সিহঁতে কি ভাবিছে? আজি সিহঁতৰ কি যাব? আজি জুবিন দা নাই, অহাকালি হয়তো কোনোবা ডাঙৰ ছিংগাৰৰ লেংটিত ধৰি সিহঁতে হয়তো টকা ঘটিব, কিন্তু অসমে জানো ঘূৰাই পাব? আজি জুবিন গাৰ্গৰ পিতৃ সেই অকলশৰীয়া মানুহজন, বেমাৰী মানুহজনৰ কি হৈছে? কোনে খবৰ লৈছে? এই দালালকেইটাই কিন্তু লোৱা নাই। আজি গৰিমা শইকীয়া নগ'লে, প্ৰতিখন অনুষ্ঠানত গৰিমা শইকীয়া লগত থাকে, কিন্তু গৰিমা শইকীয়া অবিহনে বেমাৰী মানুহজনক আজি ভাৰতৰ বাহিৰত নিব লগা হৈছে। অসমবাসীয়ে কান্দি আছে জুবিন গাৰ্গক শেষৰ বাবে চাবলৈ, কিন্তু এতিয়াও সম্ভৱ হোৱা নাই। অহাকালি বা আহি পায় নে নাপায় তাৰো কোনো গেৰাণ্টি নাই। কাৰণ ছিংগাপুৰ ভাৰতত নহয়, ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ, তাত নিয়ম কানুন বেলেগ। গতিকে আমি এইটোৱে আশা কৰিম যে দালালবিলাকক প্ৰশ্ৰয় নিদিব ৰাইজ, ইহঁতৰ ওপৰত তদন্ত হ'ব লাগিব। শ্যামকানু মহন্তৰ অসমৰ মানুহে কেতিয়াও কোনো ধৰণৰ যাতে এই অনুষ্ঠানবিলাক বৰ্জন কৰক, কোনো শিল্পী নাযাব। কাৰণ শ্যামকানু মহন্ত বুলিয়ে নহয়, সিদ্ধাৰ্থৰ দৰে এই মেনেজাৰবিলাকো কিন্তু অসমীয়া জাতিৰ কাৰণে ভয়ংকৰ। কিহৰ বাবে? জুবিন গাৰ্গক নিলে ডাঙৰ ডাঙৰ কোম্পানীবিলাকে বেছিকৈ ধন দিয়ে, এইটোৱে তোমালোকৰ লক্ষ্য আছিল নেকি? আমি জুবিন গাৰ্গৰ ওচৰত হৈয়ে বাবে নাথাকিব পাৰোঁ, এজন সৰু মানুহ হ'ব পাৰোঁ, কিন্তু জুবিন গাৰ্গক তোমালোকতকৈ অকণমান হ'লেও বেছিকৈ ভাল পাওঁ। সেইবাবে আজি আমাৰ কষ্ট পাইছোঁ। গতিকে এইটোৱে অনুৰোধ, অসমৰ ৰাইজে যেন এই দালালবিলাকক প্ৰশ্ৰয় নিদিয়ে, যাতে যেতিয়া আমাৰ জুবিন গাৰ্গ আমাৰ মাজত আহি পায় অন্তিমবাৰৰ বাবে ৰাইজে দেখা কৰিবলৈ পায়, এই দালালবিলাক যাতে জুবিন গাৰ্গৰ কাষত থাকিবলৈ প্ৰশ্ৰয় নাপায়, সেইটোৱে অনুৰোধ। ধন্যবাদ।